কৃষ্ণই একমাত্ৰ দুখ হৰণ কৰোঁতা দেৱতা বুলি কৈছে। জেনেৰেল ব্যাখ্যাবোৰ আপোনালোকে শুনিছে। আমি অকণমান ভিতৰলৈ গৈ পিনি কথাবোৰ ক'বলৈ আমি আৰম্ভ কৰিম। কৃষ্ণ একদেৱৰ দুখহাৰী। এই মৃত্যুভূমিখনত দুখৰ পৰা হাত সৰা কোনো ব্যৱস্থাটো নাই। ইয়াত 3 তাপ আছে, 3টা তাপ বাহিৰৰ পৰা আছেই, আৰু আমাৰ ভিতৰৰ পিনে বাৰু 3টা তাপ আছে। 3টা তাপৰ ভিতৰত 6টা উৰ্মি আছে। 6টা উৰ্মিটো হৈছে যে সুখ মোহ, জন্ম মৃত্যু, ভোক পিয়াহ, এইকেইটাৰ পৰা আমাৰ শান্তি নাই। এইকেইটাৰ পৰা সদায় আমি দুখেই পাই থাকোঁ। আমি সুখ বিচাৰোঁতে আমি প্ৰকৃততে দুখেই পাইছোঁ। কিন্তু দুখ হৰণ কৰোঁতা মাত্ৰ এজনেই দেৱতা আছে, সেইজনেই কৃষ্ণ বুলি কৈছে দেই। কোনজন? সেইজনেই কাল মায়া আদিও অধিকাৰী বুলি কৈছে তেওঁ। সেইজনে কালৰ অধিকাৰী আৰু সেইজনে মায়া আদি কৰি বুলি কৈছে। আমি কেনেকৈ গম পাওঁ দে সেইজন কালৰ অধিকাৰী? কিয় কালৰ অধিকাৰী? কুৰুক্ষেত্ৰ যুদ্ধৰ মধ্যস্থানত থিয় হৈ অৰ্জুনক দেখাইছে, হে অৰ্জুন, তুমি যুদ্ধ নকৰোঁ বুলি কৈছা, তুমি হিংসা ধৰ্ম নকৰোঁ বুলি কৈছা, মোৰ এই মহাকাল ৰূপটো তুমি চাই লোৱা, তুমি ভালকৈ চাই লোৱা। তুমি যুদ্ধ নকৰোঁ বুলি কৈছা, সেই যুদ্ধখন কিন্তু অলৰেডি হৈ গৈছে, আৰু যুদ্ধখনৰ ফলাফলটো তুমি আগতেই চাই লোৱা। তেতিয়া তেওঁ বিৰাট মূৰ্তিটো ধাৰণ কৰি তেওঁ কাল ৰূপটো দেখুৱাই দিছে। দেখিছে তেতিয়া অৰ্জুনে, কোৱা তেওঁ এই দাঁতবিলাকত প্ৰকাণ্ড প্ৰকাণ্ড দাঁতবিলাকত তেজ, জীৱবিলাক আহি সোমাই গৈছেহি, যিমানবোৰ জীৱ ভিতৰলৈ সোমাই গৈছে, আৰু লোমৰ গোটেদি অনন্ত কোটি ব্ৰহ্মাণ্ডবিলাক ওলাই ওলাই তাতো জীৱবিলাক বাহিৰ হৈ গৈছে। এই কাল ৰূপটো তেওঁ দৰ্শন কৰাইছে। এইজনেই কাল, খাটাংকে কাল হৈছে, এইজনেই কাল। যদিও ভীষ্মই পৰিচয় কৰাই দিছে এইজনে কাল মায়াদী অধিকাৰী, তথাপিতো পোনপটীয়াকৈ কাক দেখুৱাই দিছে? কাক দেখুৱাইছে? যে অৰ্জুনক এইটো দেখুৱাইছে, তেওঁৱেই এই কাল মায়াদী অধিকাৰী। এতিয়া আমাক অতি ওচৰৰ পৰা আকৌ গীতাই দেখুৱাইছে, গীতাই অতি ওচৰৰ পৰা দেখুৱাইছে। এতিয়া আমি অকণ বয়সস্থসকলৰ ওচৰ গৈছোঁ, যে অতি ওচৰৰ পৰা কাল দেখাইছে। কেনেকৈ? গীতাত লিখিছে, মোৰ কাল ৰূপটো এনেকুৱা আৰু মোৰ মায়াটো এনেকুৱা। কেনেকুৱা? তেতিয়া কৈছে, যিবেলাতো মৰি অকণমান কথা চথা পাতিলে কিন্তু আঁতটো হেৰালে কিন্তু কথাটো একো নুবুজিব। কথাটো টানমৰীয়া, কথা বতৰা পাতি নলওঁ, পাতি ল'ব লাগিলে আঁত এটা হেৰাই দিলে গোটেইটো পিছতো একো নুবুজিব। যিবেলাতো মই অতি ওচৰৰ পৰা চাবলৈ কৈছে দেই, আপোনালোকে অতি ওচৰৰ পৰা চাব। যিবেলাতো মই সূক্ষ্ম ৰূপ ধৰোঁ, সুষুম নাৰীৰ মধ্যে যাতায়াত কৰোঁ, অঘট ঘটাওঁ মই পাতি মায়া কাল, মায়া মায়াবী কাল, মই মহাকাল বুলি ভগৱন্তে নিজে কৈছে। এতিয়া কথাটো সকলোৱে নিজৰ নিজৰ ভিতৰলৈ চিনি লৈ যাওকগৈ। দেখিছেনে ভগৱান ক'ত অহা যোৱা কৰি আছে? কাল ৰূপ ধৰি পিনে ক'ত অহা যোৱা কৰিছে? আমাৰ দেহত ইংগলা পিংগলা আৰু ভুকুন্মা 3ডাল নাৰি আছে। সুষুম্না মধ্যে তেওঁ যাতায়াত কৰিছোঁ বুলি কৈছে, কোৱা নাই জানো? যিবেলাতো মই সূক্ষ্ম ৰূপ ধৰোঁ, সুষুম্না নামৰ নাৰীডালৰ মাজেদি সুষুম্না নাৰীৰ সৈতে মই যাতায়াত কৰোঁ, অঘট ঘটাওঁ মই পাতি মায়া জাল, মায়া মায়াবী কাল, অতি মহাকাল। গম পালেনে? মায়াজাল পাতি তেওঁ অঘট ঘটাইছে। সেইটো অতি ওচৰৰ পৰা দেখাইছে এইটো, আৰু অৰ্জুনক দেখাইছে সেইটো। দেখিছেনে? এইজনেই তেওঁ কাল আৰু তেওঁ মায়া। তেওঁ মায়াটো কি বস্তু? তেওঁ মায়াটো এইটো বস্তুৱেই। তেওঁ চতুৰ্বেদ 400 বেদ যদি ব্ৰহ্মাক দি তেওঁ নিজেই কৈছে, এতিয়া মোক মায়াৰ পৰিচয় লোৱা, তুমি তোমাক জ্ঞানৰ পৰিচয়টো দিলোঁ, এতিয়া মোৰ মায়াৰ চৰিত্ৰটো চিনি লোৱা, নহ'লে কিন্তু তুমি বেদৰ ব্যৱহাৰ কৰিব নাজানিবা। কি বুলি কৈছে? সংজ্ঞাটো দিছে এনেকৈ,
অবস্তুক দেখাই বস্তুক আৱৰি এহিহে মোহৰ মায়া জানা নিষ্ট কৰি নেদেখিতে দেখি দেন চন্দ্ৰমা উদয় থাকিতে ৰাহুক কেহু নেদেখয় কথা ভাগি অকণমান টান হৈছে মই টান কৰা নাই ঘোষাই টান মই টান নহয় কথা ভাগি কওঁতে ঘোষাই টান সেইটো মই মায়া মোৰ মায়া এইটোৱেই মই পৃথিৱীখনক চোৱাই লোৱা ব্ৰহ্মা মই বস্তুটোক অবস্তু কৰি দেখাওঁ আৰু অবস্তুটোৱেই বস্তু অবস্তুক দেখুৱাই বস্তুক আৱৰি তাৰমানে দেহৰ ভিতৰত বস্তুটো হৈছে ভগৱন্ত আৰু দেহাটো হৈছে অবস্তু কিন্তু আমি মানুহজনক আমি পোনপটীয়াকৈ চালে এই মানুহজন সেই মানুহজন বুলি ভাবোঁ কিন্তু সকলোকে আত্মাৰূপে আমি ভাবিব নোৱাৰোঁ এইটোৱেই মোৰ মায়া ৰূপ হে ব্ৰহ্মা চন্দ্ৰটো উদয় হোৱা দেখিছা নেদেখিতে দেখি দেন চন্দ্ৰমা উদয় চন্দ্ৰটো উদয় হোৱা দেখিছা কিন্তু চন্দ্ৰ উদয় হোৱা নাই থাকিতে ৰাহুক কেহু নেদেখয় বুলি কৈছে টান দেই কথাবোৰ অকণমান টান হৈছে নেদেখে এইটোৱে হৈছে উদয় হোৱা দেখিছে নহয় চন্দ্ৰটো সূৰ্য পোহৰতে সি জিলিকনি মাৰিছে তাৰ নিজস্ব পোহৰ নাই সি উদয় হোৱা নাই পৃথিৱীখনৰ ছাঁটোক আমি ৰাহুকেতুৰ লগত কৈছোঁ কিন্তু সেইটো আছে আমি দেখা নাই কিন্তু আছে থকাটোক নেদেখা নাই আকৌ নেদেখাটো আমি দেখিছোঁ এইটোৱেই হৈছে মায়া সেই মায়া কোন মায়া অধিকাৰী কোন ভগৱন্ত বিষ্ণু মায়া কাল মায়া মহামায়া আদি কৈ 5 বিধ মহামায়া আছে আৰু সেই মায়াৰে অধিকাৰীজন ভগৱন্ত কৃষ্ণ সেইজনেই কৃষ্ণ সেইজনেই শ্ৰেষ্ঠ দেৱতা সেইজনৰ বাদে আৰু শ্ৰেষ্ঠ দেৱতা নাই উদাহৰণ দিব পৰা আছে আমি সেইখিনিলৈ নাযাওঁ এই প্ৰথম কোটটোৱে আমাক ঈশ্বৰক নিৰ্ণয় ভকতি কৰিবৰ কাৰণে 1 নম্বৰ লাগিব আমাৰ উপাস্য দেৱতাজন কোন ভাৰতবৰ্ষত 5টা দিশ আছে ধৰ্ম দিশ শাক্ত দুৰ্গা শৈৱ শিৱ গাণপত্য গণেশ সৌৰ সূৰ্য আৰু বৈষ্ণৱ বিষ্ণুক কেন্দ্ৰ কৰি নহয়নে বাৰু কিন্তু সেইসকলৰ ভিতৰতে দুখনকাৰী দেৱতা কিন্তু কৃষ্ণ এই কালৰ দুখ হৰণ কৰিব পাৰিলেও ইহকালৰ দুখ হৰণ কৰিব পৰা দেৱতা নাই হৰণ কৰিব নোৱাৰে সেইকাৰণে কৃষ্ণ এক দেৱ দুখহাৰী বুলি কৈছে গজেন্দ্ৰ দুখটো কোনে হৰণ কৰিছে গজেন্দ্ৰ দুখটো ভগৱন্তই আহি নিজে হৰণ কৰিছে কাৰণে ভগৱন্তৰ নামটো হৰি সৃষ্টি স্থিতি অন্তকাৰী বুলি কৈছে তেওঁ উদৰৰ পৰাই অনন্ত কোটি ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে আপোনাৰ হবে জানে আৰু স্থিতি লৈ আছে এতিয়া কাৰ ওপৰত আছোঁ তেওঁৰ ওপৰতে আছোঁ তেওঁৰে ধৰণীখন ধৰি আছে ধৰণী ধৰ ধেৰ পৰমাৰ্থ বুলি কৈছে নহয় ধৰি আছে তেওঁ সৃষ্টিখন ধৰি আছে আৰু তেওঁৱে অন্তকাৰী পলৰৰ পিছত সমস্ত জীৱবোৰ তেওঁ ওচৰলৈকে যাবগৈ তান্ত বিনে আনৰ নাহি কেব সেইজনৰ বিনে আৰু বেলেগ এজন নাই দেই আৰু কোনোবা আছে নেকি ইট ইজ কুৱেশ্যনটো আছে আমাক প্ৰতিজনকে মনত প্ৰশ্ন কৰিছে এই ঘোষাজনে আমাক বিচাৰটো কৰি উলিয়াবলৈ কৈছে যে জানিবা বিষ্ণুৱে সমস্ত জগতৰ সাৰ কথাটো এতিয়া উল্টা হ'ল আপোনালোকে লক্ষ্য কৰিছে নাই কথাটো অকণমান উল্টা হৈছে আপুনি দেখিছে নাই কৃষ্ণ বিনে কৃষ্ণ একদেৱ দুখহাৰী বুলি কৈছে আকৌ জানিবা বিষ্ণুৱে সমস্ত জগতৰ সাৰ বুলি কৈ দিলে কৃষ্ণ লিখিব লাগিছিলে বিষ্ণু লিখি দিলে নহয় কথাটো এতিয়া অকণমান অসজা নিচিনা লাগিছে নাই সেইকাৰণে এই উদ্ধৱ ডাঙৰীয়াজনক কৈ গৈছে ইয়াৰ কথাবিলাক কিন্তু অকণমান তত্ত্বগধুৰ ক'ব লাগিলে কৃষ্ণ কথাই আৰম্ভ কৰিছে আকৌ বিষ্ণুৱে সাৰ বুলি কৈ দিলে সেইজনেই জগতৰ সাৰ বাকীখিনি অসাৰ এই ঘোষাজনাই
প্ৰথমতে আমাক ঈশ্বৰ নিৰ্ণয় কৰিছে ধৰ্ম কৰিবলৈ প্ৰথমতে আমাক বিচাৰ লাগিব তাৰপিছত আহিব আচাৰ একো যি পন্থই হওক নহওক আমাক বিচাৰটো লাগিব আমাৰ উপাস্য দেৱতা কোন এই ঘোষাজনাই উপাস্য দেৱতাৰ লগত আমাক প্ৰথম চিনা পৰিচয় কৰিছে ধৰ্ম কৰিবলৈ গ'লে প্ৰথম আমাৰ লক্ষ্য আমাৰ উপাস্য দেৱতাজন কোন এই ঘোষাজনে আমাৰ উপাস্য দেৱতাৰ লগত চিনাকি কৰি দিছে এইজনেই সেইজন যিজনৰ পৰা সৃষ্টি স্থিতি আৰু প্ৰলয় হৈছে এইজনেই সেইজন যিজনে আমাৰ দুখ হৰণ কৰিছে এইজনৰ বিনে আৰু অন্ত আৰু কোনো নাই ধৰ্মৰ দুটা দিশ আচাৰ আৰু বিচাৰ এতিয়া আমাক বিচাৰত দিলে বিচাৰটো হৈছে কৃষ্ণ আমি বিচাৰ কৰি উলিয়ালোঁ যে আমাৰ উপাস্য দেৱতাজন কৃষ্ণ আৰু ইয়াৰ পিছৰটো অধ্যায়টো হ'ল আচাৰ এইজনক আমি কেনেকৈ এওঁক আমি পূজা পাতল কৰিম সেইটো আচাৰ কিন্তু আপোনাৰ হ'ব এই কথাটো অকণমান এই ঘোষাজনাই অকণমান সময় ল'লোঁ এইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত কি কৰে বাকী গুৰুসকলে আচাৰটো আগত দি দিয়ে আৰু বিচাৰটো পিছত দি থৈ দিলে আৰু সত্যটো জগত দিয়া বিচাৰটো পিছত থৈ দিব আচাৰটো আগত দি দিব গা পা ধোৱা ইত্যাদি খোৱা বোৱা চলা ফুৱাবোৰ আগত দি দিব আৰু বিচাৰ একেশ্বৰ বাদ বিচাৰটো পিছত দি থৈ দিয়ে এইখিনি কৰি থাকোঁতে তেওঁ বিচাৰেই নহ'বগৈ কিন্তু আমাৰ নিগম শাস্ত্ৰৰ সিদ্ধান্ত হৈছে বিচাৰ আগত আচাৰ পিছত সেইকাৰণে শাস্ত্ৰ সিদ্ধান্ত অনাচাৰ কৰি মূৰৰ দোষী নহয় অন্য দেও পূজে সি মোৰ দোষী এতিয়া বিচাৰত ভুল কৰিলে দোষী হৈ যাব কিন্তু আচাৰত ভুল কৰিলে ভগৱন্তে মাফ কৰি দিব এইটোৱে সিদ্ধান্ত অনাচাৰ কৰাজনক ভগৱন্তে এক্সকিউজ কৰি দিছে আৰু যিজনে ঈশ্বৰক একান্ত মনে লোৱা নাই সেইজনক ভগৱন্তক দোষী বুলি কৈছে সেইজন ভগৱন্ত হৈছে ভগৱন্ত দোষী হৈ মই ধৰ্ম কৰ্ম কৰিব পাৰিম নেকি নোৱাৰোঁ নহয়নে বাৰু এইজনা ঘোষা আৰু ক'বলগীয়া আছে কিন্তু আমি নকওঁ আপোনালোকে বিচাৰটো আগবাঢ়ি এতিয়া সমস্তজনে বিচাৰটো অকণমান সকলোৱে লৈ আছে বুলি ভাবিছোঁ বিচাৰটো একেশ্বৰ বাদটো হৈ আছে বুলি ভাবিছোঁ এইজনেই উপাস্য দেৱতা খাটাং হ'ব লাগিব নহ'লে ধৰ্ম নহ'ব ধৰ্ম কৰ্ম একো নহ'ব নহয়নে বাৰু আৰু গুৰু বাক্য নহ'ব ঈশ্বৰৰ বাক্য এইটো ঈশ্বৰে নিজ মুখৰ বাক্য অনাচাৰ কৰি মূৰৰ দোষী নহয় অন্য দেও পূজে সি মোৰ দোষী বুলি কৈছে সেইটো ভগৱন্তে নিজে অৰ্জুনক কোৱা কথা নহয়নে বাৰু এইটোৱে আমাৰ সিদ্ধান্ত হ'ল কৃষ্ণদেৱ বাদে আৰু অন্য দেৱতা নাই এতিয়া আইগৰাকী পিছৰজনা ঘোষালৈ আগবাঢ়ি যাওক পিছৰজনাই কি ক'ব আমি পৰ্যালোচনা কৰিম